নমস্কাৰ, মই হ'ল জ্যোতিষী গৌৰৱ বৰা। আপোনালোক আজি এটা বাস্তু উপায় ক'বলৈ গৈ আছোঁ। আপোনালোকে জানেনে ঘৰখনৰ যিটো মেইন চন্দুক বা যিটো য'ত পইচা থোৱা বাকচটো ঘৰৰ কোনফালে ৰাখিব লাগে, সেইটো হ'ল উত্তৰ ফালে, নৰ্থ ছাইড বুলি কয়। উত্তৰ ছাইডটো আমাৰ কুবেৰ ছাইড, কুবেৰ ভগৱানৰ সেইটো জেগা হয় আৰু মা লক্ষ্মীৰ জেগা হয়। গতিকে উত্তৰ ছাইড ৰাখিলে মা লক্ষ্মী আৰু কুবেৰ আগমন ঘটে বুলি কয়। গতিকে আপোনালোকে বাস্তুশাস্ত্ৰৰ মতে ঘৰখনৰ যিটো আপোনালোকৰ চন্দুক বা যিটো গডৰেজত পইচা পাতি থয়, সেইটো সদায় উত্তৰ দিশত ৰাখিব লাগে। আৰু ঘৰখনত অপায় অমংগল বা ঘৰখনৰ পৰা বেয়া নজৰ নাইকিয়া কৰিবৰ কাৰণে ঘৰখনৰ মানুহৰ নেম ফ্ৰেম বা পাৱাৰ পজিশ্যনৰ কাৰণে আপোনালোকে ঘৰখনৰ পূবফালে সূৰ্য দেৱতাৰ এটা চিহ্ন পায় মেটেলৰ, পিতলৰ, সেইটো ঘৰ ৰাখিব লাগে 7 ফুট ওপৰত, মাটিৰ পৰা 7 ফুট ওপৰত হ'ব লাগিব। তাত প্লেচমেণ্ট কৰিব সূৰ্য দেৱতা, যিটো আপোনাৰ পিতলৰ পোৱা যায়। সূৰ্য দেৱতাৰ যিটো অনলাইন চালে পাই যাব, পিতলৰ পাব, কপাৰৰ। আৰু সেই বস্তুটো আপোনালোকৰ পূৰ্ব দিশৰ ইষ্ট ছাইডে মাটিৰ পৰা 7 ফুট ওপৰত স্থাপন কৰিব। চাব ঘৰখনৰ পৰা আপোনাৰ যিবিলাকৰ সূৰ্য দেৱতা সদায় নেম ফ্ৰেম এইবিলাক ৰিপ্ৰেজেণ্ট কৰে। গতিকে আপোনাৰ ঘৰখনত এইবিলাক বস্তু যদি অভাৱ হৈ আছে বা অশান্তি হৈ আছে, তেতিয়াহ'লে সেই উপায়টো কৰি চাব পাৰে। ধন্যবাদ।